চেঙাত উপস্থিত নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰীত উপস্থিত হৈ বানপীড়িতসকলৰ লগত মত বিনিময় কৰে ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ সমস্যা সমাধানৰ কাৰণে দিল্লীত কোনেও বুজাব পৰা নাই। অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'বৰ কাৰণে কেন্দ্ৰত উপস্থাপন কৰিব বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে। বদৰুদ্দিন আজমলৰ কটাক্ষ কৰি কয় তেখেতে নাওত শুই শুই বানপীড়িতৰ ওচৰলৈ গৈছে, আমি জাগি ৰাইজক সহায় কৰিম। ভালকৈ নপঢ়া কাৰণে আজমলে এইবাৰ ধুবুৰীত ফেইল কৰিছে। গৰাখহনীয়া সমস্যাটো দিল্লীক কোনেও বুজাবলৈ যত্ন কৰা নাই বুলি মই নকওঁ, কিন্তু আজিলৈকে যিমান সফল হ'ব লাগিছিল বুজাবৰ ক্ষেত্ৰত সেইটো বুজাব পৰা নাই। সেইকাৰণে সংঘাতৰ ভিতৰত সংঘাতৰ বাহিৰত মই বিভিন্ন ধৰণেৰে দিল্লীক বুজাম যে আপোনালোকে যিটো দেখি আছে বানপানীৰ সমস্যাটো আছেই। বানপানীৰ সমস্যাটো আমাৰ এটা ডাঙৰ সমস্যা হয়েই, তাতোকৈ এটা ডাঙৰ সমস্যা হ'ল গৰাখহনীয়া সমস্যা। গতিকে গৰাখহনীয়া সমস্যাটো কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভালকৈ বুজায়, কেনেকৈ নিমিষতে শ বিঘা মাটিৰ মালিক আপোনাৰ পথৰ ভিখাৰী হৈ যায়, সেই কথাবিলাক বহুতে বুজি নাপায়। আজি মই ইয়াত যেতিয়া আহিছো এই চেঙা অঞ্চলৰ মই চেনিমাৰী মানুহে বুজি নাপায়, মানুহে ভাবিছে বানপানী নহয়, গৰাখহনীয়া স্কুলখনকে লৈ গুচি গ'ল। আৰু যেতিয়া এই মানুহখিনিয়ে যেতিয়া আপোনাৰ নিজৰ ঘৰ বাৰী হেৰুৱাই ক'ৰবাত আশ্ৰয় লয়, তেতিয়া বিভিন্নজনে সেই মানুহখিনিক ইয়াৰ মানুহ নহয় বুলি। গতিকে সমস্যা কেৱল আপোনালোকৰ ওচৰত পোৱা সমস্যা নহয়, আমি সাহসেৰে পৰিকল্পিতভাৱে এই সমস্যা দূৰ কৰিবৰ কাৰণে কিমান কষ্টৰে এই মানুহখিনি থাকে সেই কথাখিনি উপযুক্তভাৱে বুজাব লাগিব। নহ'লে কৰিব কি, এই মানুহখিনিকে বিভিন্ন ধৰণেৰে কথা কয়। মই বহুতক ক'ম যে আহকচোন এটা ৰাতি ইয়াত থাকক, তেতিয়া গম পাব। এই মানুহখিনিক যে বিভিন্ন ক্ষেত্ৰত যে উপলুঙা কৰে, যিসকলে গুৱাহাটীত বহি পেলাই বিভিন্ন ধৰণেৰে বিশেষণ লগাই পেলাই তেওঁলোকক উপলুঙা কৰে, এটা ৰাতি থাককচোন। ওপৰতো টিন, তলতো টিন, মাজতো টিন। কিয় টিন মাজত? গৰমত কিয় টিন দিয়ে? এইকাৰণে টিন দিয়ে যে অকস্মাত অহা বানপানী, অকস্মাত অহা গৰাখহনীয়া সময়ত যাতে নিজৰ ঘৰটো যাতে খুলি লৈ যাব পাৰে। এই কথাবিলাক 10,12,476টা ভোটত ৱৰ্ল্ড ৰেকৰ্ড, অসমৰ ৰেকৰ্ড নহয়, ভাৰতবৰ্ষৰ ৰেকৰ্ডত হৰুৱাই পঠিয়াই দিছে। কি কাৰণে পঠিয়াইছে সেই কথাখিনি মই নিজে চাব নালাগিব জানো? মই যদি পৰীক্ষাত ফেইল কৰো, মই ফেইল কৰি আকৌ বুকু ফিন্দাই বাহাদুৰি মাৰিলে আকৌ ফেইল কৰিম। বুকু ফিন্দাই মই কিয় ফেইল কৰিলো, মোক কি ছাবজেক্টটোত ভালকে পঢ়া নাই সেই কথাখিনিকে চাব লাগিব। অমুকে কিয় পাছ কৰিলে তাক হিংসা কৰিলে হ'ব জানো? অমুক কিয় পাছ কৰিলে তো কাম কৰি পাছ কৰিছে, বিভিন্ন চাকৰি বাকৰি। আমি বাকীত চলা মানুহ নহয়, আমি নগদ চলা। সেইকাৰণে মই আহিছো। এইবাৰ এইকেইদিনতে মই 4বাৰ আহিলো। আপোনালোকে এজন মোক আহি পেলাই কৈছে আপোনাক মানুহে খুব ভাল পায়। মানুহৰ জগত যিটো মৰম, মানুহৰ সেইটোহে মানুহৰ কথা। কি দিলে ইয়াত? হৈ গ'ল নেকি? তেওঁ আহি পেলাই ইয়াত সমস্যাটো সমাধান কৰি থৈ গ'ল নেকি? তেওঁ খালি এখন স্মাৰক পত্ৰ দি আহিছে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডক্টৰক। স্মাৰক পত্ৰ দিবৰ কাৰণে স্মাৰক পত্ৰ দিয়াৰ পিছদিনাই ইয়ালৈ আহিছে। হ'ব, তেওঁ শুই শুই আহিছে, মই জাগি জাগি ৰাইজক সহায় কৰিম। তেওঁ ইয়াত মানুহক শুই শুই সহায় কৰক, মই জাগি জাগি কৰিম, তেওঁলোকেও কৰক। ৰাইজে দেখিছে নহয় কিয় মানুহে তেওঁলোকক পৰাস্ত কৰিলে, কি কাৰণে তেওঁ পৰীক্ষাত ফেইল কৰিলে। সেই কথাটো ভালকে পঢ়িব লাগিব। তেওঁ ভালকে নপঢ়াৰ কাৰণে একদম ৰেকৰ্ড সংখ্যক ভোটত ফেইল কৰিছে। পঢ়িব না সমস্যাখিনিকে মই আপোনালোকক সোধাৰ আগতে মই কলো যে বহু ক্ষেত্ৰত আমি বানপানীৰ সমস্যাটো বিভিন্ন মঞ্চত দিল্লীত হওক অসমত হওক কৈছো, কিন্তু গৰাখহনীয়া সমস্যাটো আমি বিভিন্ন ক্ষেত্ৰত বুজাব পৰা নাই। এইকাৰণে বুজাব পৰা নাই যে ভাৰতবৰ্ষৰ হিন্দুস্তানৰ বহু ঠাইত নদীবিলাকৰ গৰাখহনীয়া নাই, বানপানী আছে। আমাৰ ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদীবিলাকৰ আপোনাৰ গৰাখহনীয়া আছে। সেইকাৰণে দিল্লীৰ চৰকাৰে গৰাখহনীয়া সমস্যাটো যে তলৰ পৰা যে মাটিবিলাক লৈ যায়গৈ, মাটি থকা শ বিঘা মানুহৰ মাটি থকা মানুহ যে নিমিষতে যে পথৰ ভিখাৰী হয়, সেই কথাখিনিকে দিল্লীত আমি উপস্থাপন কৰিব চেষ্টা কৰিছো, যাতে সফল হ'ব পৰা নাই বুলি মই ভাবিছো। এই ক্ষেত্ৰত মই দেখিছে কালি ইণ্ডিয়া টুডেটো আপোনাৰ ভালকে মই কৈছো, ইণ্ডিয়া টুডে চেনেলতো কৈছো যে আপোনালোকে এই কথাখিনি বুজাবলৈ মই আপোনাৰ বিভিন্ন ক্ষেত্ৰত কৈছো। আৰু অকণমান উশাহ ল'ব নালাগিব জানো? মোক 10টা দিনো হোৱা নাই, আজি কেইদিন হৈছে মোৰ আপোনাৰ শপত গ্ৰহণ কৰা। এতিয়া মই ভাবিছে যে বহুতে ভাবে যে সংসদত গৈ দৌৰি কথাটো কৈ দিব পাৰি, তেনেকে নোৱাৰি নহয়। বিভিন্ন ডিভাইচ আহিব, বাজেট আহিব, বাজেটত আমাৰ চৰকাৰে বাজেট প্লেচ কৰিব,
বাজেটত যিবিলাক প্ৰস্তাৱ দিব তাৰ সুৰুঙাত আমি 5 মিনিটমান সময় পাম সেই কথাখিনি বিধানসভা লোকসভাৰ ভিতৰত কোৱাবলৈ যত্ন কৰিম বাহিৰত ক'বলৈ যত্ন কৰিম অকমান সময় দিয়কচোন ইমান কিয় ভয় খাইছে গতিকে ফেইল আৰু পাছৰ মাজত আপোনাৰ ব্যৱধান নাই জানো ৰাইজে মোক পাছ কৰাইছে গতিকে ৰাইজৰ সেই কথাবিলাক চাবৰ কাৰণে সুধিবৰ কাৰণে এইকেইটা দিনৰ ভিতৰত মই 4বাৰ আহিলো 4বাৰ অহা নাই জানো মই কৈ দিম নেকি কোন কোন তাৰিখে আহিছো বহুতে মোক এতিয়া দেখি আমনি পাই যাব কথাটো বুজিছে গতিকে কাম কোনোবাই কৰিছে কৰক ৰাইজে আকৌ তেওঁলোকক চাব যদি নকৰে তেওঁলোকে আকৌ ফেইল কৰিব গতিকে মই আহিছো এতিয়া মই ৰাইজৰ ওচৰলৈ আহিছো আজি 4 দিনৰ আগতে ইয়াতে আহিছো লাষ্টত মই ইয়াত ৰাতি 10টা বজাত আহিব খুজিছিলো ক'লে যে আহিব নালাগে এতিয়া হয় নহয় আকৌ এতিয়া আহিছো গতিকে ৰাতি দিন একাকাৰ কৰি আমি কাম কৰিছো এইবিলাক চেলেঞ্জ হিচাপে আমি লৈছো বিভিন্ন ধৰণৰ লগত যুঁজিবলগীয়া হৈছে কিছুমানে কম্প্ৰমাইজ কৰি পেলাই আপোচ হৈ পেলাই তেওঁলোকে কৰে মই আপোচ হৈ নকৰো সেইটোহে মোৰ ব্যৱধান হয় নহয় সেই স্মাৰক পত্ৰখনৰ কাম যদি আহে মই ভাল পাম যিজন চৰ্দাৰক স্মাৰক পত্ৰ দিছে তেওঁতো এই মানুহখিনিক বেয়া চকুৰে চায় হয় নে নহয় গতিকে এটা চেলেঞ্জ লৈ পেলাই কাম কৰিব লাগিব মই চেলেঞ্জটো একচেপ্ট কৰিছো চেঙাৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ